চাপৰত কমতাপুৰ ফুটবল টুৰ্ণামেণ্ট কমিটিৰ সংবাদমেল যোগে জানিবলৈ দিয়ে কমতাপুৰৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত চাপৰৰ শালকুছা আৰু ফুটুকিবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব দ্বিতীয়তম কমতাপুৰৰ ফুটবল টুৰ্ণামেণ্ট 2024। অহা 17 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব এই টুৰ্ণামেণ্ট। মুঠ 8টা দলে অংশগ্ৰহণ কৰিব উক্ত টুৰ্ণামেণ্টত। ফুটবল টুৰ্ণামেণ্টখনিৰ বিজয়ী দলে লাভ কৰিব নগদ 51,000 টকাৰ লগতে ট্ৰফি আৰু বিজিত দলে লাভ কৰিব নগদ 31,000 টকা সহ ট্ৰফি। খেল পৰিচালনা কমিটিয়ে সমূহ ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি এই সংবাদ মাধ্যমৰ জৰিয়তে এটা বাৰ্তা আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ আৰু বাৰ্তাটো হ'ল কমতাপুৰ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা দ্বিতীয়বাৰৰ কাৰণে কমতাপুৰ ফুটবল টুৰ্ণামেণ্টখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ। খেলখনত 8টা দলে অংশগ্ৰহণ কৰিব আৰু প্ৰথম 4খন খেল শালকুছা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব আৰু ছেমি ফাইনেল 2খন আৰু ফাইনেলখন ফুটকিবাৰী ঘুনঘুনি খেতা খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু খেলখনত বিধানসভা এলেকাৰ অতি কমেও 3জন খেলুৱৈ নিজৰ বিধানসভা এলেকাৰ খেলুৱৈ স্থানীয় খেলুৱৈ হ'ব লাগিব। এইখিনি খেলখনৰ নিয়ম। আৰু খেলখনত পুৰস্কাৰ হিচাপে আছে, প্ৰথম পুৰস্কাৰ আছে 51,000 টকাৰ লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ 31,000 টকাৰ লগতে ট্ৰফি আৰু শ্ৰেষ্ঠ খেলুৱৈ 3,001 টকাৰ লগতে ট্ৰফি আৰু শ্ৰেষ্ঠ গ'লৰক্ষক 3,001 টকাৰ লগতে ট্ৰফি। সেয়ে আমি সমূহ ৰাইজক সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে আন্তৰিকতাৰে কামনা কৰিছোঁ। শালকুছাত খেলখন চলিব আমাৰ 17 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে আৰু ফুটকিবাৰীত চলিব 21 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে। ফুটকিবাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গতিকে সমূহ ৰাইজৰ আমি উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে নমস্কাৰ জনাইছোঁ আমাৰ কমতাপুৰবাসী তথা অসমবাসী ৰাইজক। আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰ দিয়া আমাৰ কমতাপুৰবাসী ৰাইজক একটা বিশেষ ভাল খবৰ দিবাৰ পাই সুখী হৈছোঁ যে আমাৰ যিখন কমতাপুৰ অট'নমাছ কাউন্সিলৰ আমাৰ সন্মানীয় চিফ জীৱেশ চন্দ্ৰ ৰায় ডাঙৰীয়াৰ তত্ত্বাৱধানত আমাৰ ইতিমধ্যে কমতাপুর ফুটবল টুর্নামেন্ট এবার দ্বিতীয়বারের কারণে অনুষ্ঠিত হবার জায়গা আছে। আর ওই দ্বিতীয় কমতাপুর ফুটবল টুর্নামেন্টের আমার মুখ্য চেয়ারম্যান বিদুল চন্দ্র বর্মন আমার মাজত উপস্থিত আছে। তো কমতাপুরবাসী রাইজক একটাই আহ্বান জানা যে আমার এই খেলাখান অনুষ্ঠিত হব আইসা 17, 18, 19 আর 20 নৱেম্বৰ শালকুছাৰ আমাৰ খেলা বাখৰা ওতে হ'ব আৰম্ভণিটা আৰু ক্লোজিংটা হ'ব 21, 22 আৰু 24 তাৰিখ ফুটকিবাৰী ঘুনুনি খেতাৰ মাঠত। গতিকে দুয়োটা অনুষ্ঠানত দুয়োখন মেচতে যাতে পূৰ্ণভাৱে আমি ৰাইজৰ সহায় সহযোগিতা পাম এইখিনিৰে জন্য আজি এই বিশেষ প্ৰেছ মিট দিব লগা হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটাই কমতাপুৰ ৰাইজক আর উঠি আসার যিখিনি নৱপ্ৰজন্ম আছে আমাৰ যাতে খেলার প্রতি আকর্ষিত হয় আর খেলার যোগেদিয়ে যাতে আমার ভবিষ্যৎ উজ্জ্বল করার একটা মানে ভাল একটা রাস্তা দেখে দিব পাম এইখিনি মানে একটা উদ্দেশ্য আছে। আর সেই জন্যে আমার কমতাপুরের যতগুলো উদীয়মান যুবক যুবতী আছে সবাইকে যাতে এই খেলাখানত খুব সুন্দর করে যাতে পরিচালনা করার যাতে সহায় সহযোগ করে তার প্রতি আহ্বান থাকিল। আর এর লগে লগে আমি কমতাপুর টুর্নামেন্টের সমিতির তরফের প্রায় আমার কমতাপুর অটোনমাস কাউন্সিলৰ চিফ মহোদয় জীৱেশ ৰায় ডাঙৰীয়াকো আমি অশেষ ধন্যবাদ জনাইছোঁ।